নমস্কাৰ গুড মৰ্ণিং অসমবাসী এনেকা এইটো চেনেলত স্বাগতম জনালো আৰু আপোনালোকে থাৰ্মেলতে দেখি গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আহিছে একদম শেষলৈ চাওক প্লিজ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্টৰ কাষত থকা বেল আইকনটি অন কৰক ৰাতিপুৱাৰ ভাগত ভিডিঅ'টো আৰম্ভণি কৰিছে আপোনাৰ আৰু এতিয়া আপোনাৰ নৰ্মেল ভিডিঅ' হ'ব আপোনাৰ থাৰ্মেল তাত গমেই পাইছে ত' এইকেইদিন থিয়েটাৰৰ আপোনাৰ ভিডিঅ' দি আছিলো ত' একদম একে লেথ্ৰিয়ে আপোনাৰ আৰু এখন চাইছিলো আৰু নেক্সট আৰু এখন চাম আপোনাৰ কিন্তু আজি ভাবিছো খেতিৰে এটা ভিডিঅ' বনাওঁ আপোনাৰ তো এটা আপোনাক দেখাব লাগিব বহুত খেতি মানে বৰবাদ হৈ গৈছে সকলো চাইডে পিনে প্ৰথমতে মই আপোনাক দেখাই দিছো মোৰ বাইকখনৰ এটা প্ৰব্লেম হৈছিল ৰ'ব সেই প্ৰব্লেমটো আপোনাক দেখা দি আছো আৰু আপোনাৰ মই যিটো প্ৰব্লেমৰ কথা কৈছো ইয়াত মানে আপোনাৰ ইঞ্জিনৰে তাৰমানে ধৰক কিবা আৱাজ এটা হৈ থাকে আপোনাৰ এই আৱাজটো মানে পাছত বহাজনে অনুভৱ কৰিব পাৰে মই চলাজনে মানে অনুভৱটো খুব কম কৰিব পাৰো আৰু এই বাইকখন আপোনাৰ মই মনত এটা বস্তু মানে খেলে যদি কিবা ভগৱানে মিলে বা আপোনালোকে মৰম চাপৰ্ট দিয়ে তেতিয়াহ'লে নিশ্চয় কিবা এখন নতুন ব্যৱস্থা কৰিব ইচ্ছাৰে আৰু এইখন এনে থাকিব আৰু যদি ধৰক মানে পাছলৈ যদি চিন্তা কৰো আপোনাৰ কোনোবা যদি ল'বলৈ ইচ্ছা কৰে হয়তো বিক্ৰীও কৰি দিব পাৰে একো বিচাৰে কিন্তু স্মৃতি না আপোনাৰ সেইবিলাক ৰাখিব পাৰি আৰু এইফালে বাইকখনৰ কথা ভাবছো আৰু এনেকে কিন্তু বাইকখনে বহুত জাগা গৈছো আৰু আপোনাৰ যিহেতু অ'তটো যাই থাকিব লাগে না গতিকে আপোনাৰ অলপ বস্তুখন মানে গাড়ীখন ভাললে মানে বহুত ভাল হয় আৰু তেতিয়াহ'লে আৰামো পায় আৰু আপোনাৰ যায়ও ভাল লাগে তেনেকুৱা আৰু জাৰ্ণিটোত বাকী আৰু সেইবিলাক আপোনালোকে যদি মৰম চাপৰ্ট দিয়ে তেতিয়া মই আগবাঢ়িব পাৰিম আৰু আপোনালোকে বহুতখিনি সহায় কৰি আছে আৰু আপোনালোকে সহায় কাৰণে মানে যাই আছো আৰু আপোনালোকে বহুতখিনি সহায় কৰিছে মনৰ চাপত এনেকে দি যাব যদি মনৰ চাপত দিয়ক আপোনালোকে জানে মই যিসকলে আগৰ পৰা চাইছে 2022 চনৰ পৰা ভিডিঅ' ত ইমান তেতিয়াৰ পৰা কৰি 2026 চনলৈ কৰি আছো আপোনাৰ গতিকে আপোনালোকে মনৰ চাপত পুৰা আৰু দিয়ক অধিক দিয়ক তেতিয়া ভাল লাগিব আৰু এতিয়া মানে চাইকেলখন লৈ একদম পথাৰৰ পিনে যাই আছো তাতে দেখাই আছো আপোনালোকক মানে দৃশ্য আঁকিছো এনেকৈ খোজকাঢ়ি আহি গ'লোঁ আপোনাৰ পথাৰৰ পিনে আৰু ইয়াৰ পৰা আৰম্ভণি হয় আপোনাৰ খেতি পথাৰৰ সকলোখিনি দৃশ্য চ' দেখিয়ে বেয়া লাগছে আপোনাৰ আৰু আপোনালোকে ভিডিঅ'টো চাওকচোন কেনেকুৱা হৈছে নিশ্চয় আপোনালোকে এটা কমেণ্ট কৰি জনাব আৰু আজি মানে এটা কথা কওঁ আপোনাৰ নেপালত যিটো ঘটনা হৈছে যিটো প্ৰলয়ংকৰী বান সেই বানত মানে বহু মানুহৰ মানে মৃত্যু হৈছে আপোনাৰ ঘৰ ধ্বংস হৈ গৈছে সপোনৰ ঘৰ ধ্বংস হৈ গৈছে সকলোখিনি হৈ গৈছে কিন্তু বহুত বেছি দুখ লাগছে এনেকুৱা কাম যাতে নহয় আপোনাৰ দামৰ পৰা আপোনাৰ বৰফ গলি হৈ সেনেকে নদীত আপোনাৰ ঢৌ হৈ কিমান মানুহ মানে বিধ্বস্ত হৈ ধ্বংস হৈ গৈছে মানুহ মৰছে এনে যাতে ক'তো নহয় আৰু আমাৰ অসমতো হৈছিল উজনি অসমৰ চাইডে এই চিষ্টেমটো যাতে নাহক আৰু বিশেষকে প্ৰকৃতিৰ ওপৰত কোনোদিনো অত্যাচাৰ নকৰিব আৰু যদি অত্যাচাৰ কৰে তে প্ৰকৃতি একদিন কৰি ফেলব আপোনাৰ মানে বিধ্বস্ত আৰু ইফালে চাওক আমাৰ ইয়াত কোনো ধৰণৰ বৰ্তমান পানী নাই মই আহি গ'লো আপোনাৰ আমাৰ পথাৰৰ পিনে এইফালে চাওক ইয়াত বহুত মানুহৰ সপোন বহুত মানুহ কষ্ট কৰি টকা পইচা মানে খাটে মাথক ইয়াত খেতি কৰিছে ধৰণৰ ধান আছে কিন্তু এই ধানবোৰত এটা কথা মন কৰিছে নে আপোনালোকে এই ধান বিলাক চাওক গছ বিলাক আহিছে কিন্তু ইয়াত মানে জাবৰ হওক সকলো কাৰণে ঘেৰা দি ৰছে আৰু ইয়াত চাওক এইখিনি বস্তু মাৰাৰ কাৰণে বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে কিবা কৰিব লাগে কিন্তু এইখিনি যদি কৰে তেওঁলোকে আৰু এইখিনি কৰে লাভ নাই কিন্তু ইয়াত মানে আপোনাৰ পানী আহিব লাগিব পানী আহিলে নিৰ্মূল হ'ব তেতিয়া ধানবোৰ হৈ থাকিব আৰু বিশেষকে এটি ভাদৰ মাহ পৰে আহিন কাতি মাহ পকিব ইয়াত মানে ধানটো কৰিব লাগে এওঁলোকে নিজে কষ্ট আৰু কৰিছে ত আমাৰো খেতি আছে সেই চাইডে ত সেইফালে নাযাওঁ একেই খেতি সকলোখিনি আৰু এইফালে মোৰ লগত এজন আছে আমাৰ গাঁৱৰে এজন খুৰা হয় ত মানে এখেতে ইয়াত খেতি কৰে আৰু মিডিয়াম খেতিয়ক চ' খেতি কৰে এইবাৰ খেতি বেয়া হব নেকি খেতিটা পানী পানী পায় যদি বতৰ কণ্ডিশ্যনটো ভাল পালে খেতি বেয়া নহয় অ যদি আৰু বৰষুণ নাপায় তেতিয়া হয়তো কিছুমান খেতি হবও পাৰে কিছুমান নহবও পাৰে অ দ মাটি গিলাখান ঢালিলে হ'ব আপুনি কি খেতি কৰিছে এইবাৰ মই এতিয়া ধান খেতি কৰিছো মানে কেইবিঘা মানৰ মই 6 বিঘা মানৰ কৰিছো চবেই এখেতে কৰিছে এনেকে বিভিন্ন ধৰণৰ মানুহে কৰিছে সকলোৰে সপোন যাতে এই যিখিনি খেতি কৰিছে সেইখিনি ভাল হয় আৰু বিশেষকে পানী পাব লাগিব পানী পালে ভাল হ'ব আৰু বিশেষকে আমাৰ এইবাৰ শুনা গৈছে যে প্ৰতি বছৰে পানীটো আহে এইবাৰ কিন্তু পানীটো নাহে কাৰণ এটা কথা আপোনাক জনাই ইয়াৰ যিটো মথাউৰি দিছে চামতাৰ পৰা একদম নেউলাৰ ভিতৰলৈকে যিটো মথাউৰি দিছে সেই পানীটো বোলে নাহে ইয়াত গতিকে বহুত এটা চিন্তনীয় বিষয় হৈছে এই পানীটো বান্ধ দিয়াৰ পিছত মানে আমাৰ পানী বন্ধ হৈ গৈছে না ত এই এনেকে কেনে খেতি হব যি খেতি আমি খাই মানে জীয়াই আছো ত আমি কোনো ধৰণৰ মানুহে কিনিব নালাগে কিন্তু এইখিনি যদি নহয় আমি কিনিয়ে খাব লাগিব কিনি খালেতো জানে আজিকালি বেমাৰ চেমাৰ হৈ বহুত মানুহে মৃত্যুমুখত পৰিছে কিন্তু নিজৰ খেতিৰ নিচিনা নিজৰ হাতেদি কৰা বস্তুৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে ত এইবিলাক চব খেতি অতীজৰ পৰা কৰি আছে তাহানি দিনৰ পৰা ত এনেকে কৰি আছে সকলো মানুহে এটা আশাত কিন্তু সেই আশাত যাতে সকলোৰে মানে পূৰণ হয় আৰু সাৰ্থকটো আৰু এটা কথা জানা ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ মেইন হৈছে আপোনাৰ ধান খেতি আৰু ধান খেতিটো আপোনাৰ মানুহ কৰি থাকে যিটো বস্তু আমি মানে পেটৰ কাৰণে কৰা যায় কিন্তু এই আপোনাৰ খেতিটো আপোনাৰ বহুত গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আজি ভিডিঅ'টো এটা বনালোঁ আপোনাৰ
আৰু ফ্ৰেণ্ডছ এইফালে মানে ঘৰ আহিবলৈ জাষ্ট এতিয়া মানে এনেকে যাই আছো ৰ'ব। আমাৰ যিখিনি ঘৰৰ কাষৰ খেতি আছে এইখিনি বিশেষকৈ শীত হয় আপোনাৰ, কিন্তু অলপ অলপ ৰোৱা গৈছে দিয়কচোন, কিন্তু এই পানীৰ কাৰণে মানে চব প্ৰব্লেম হৈ গৈছে। কিন্তু মই দেখাই দি আছো ৰ'ব সকলোখিনি। আৰু এইফালে ধানৰ মাজে মাজে দেখছে নে আপোনালোকে পুৰা একদম এইবিলাক বুনে হৈ গৈছে, সকলোখিনি হৈ গৈছে আপোনাৰ। যদি বৰষুণ অলপ মাৰে অলপ হয়, আৰু বৰষুণ নামাৰিলে মানে বেয়া হৈ যায়। মানে বিশেষকে আপোনাৰ পানীৰ খুবেই প্ৰয়োজন হৈছে আপোনাৰ। এইফালে দেখাই দি আছো সকলোখিনি। এইফালে চাওক দৃশ্যটো, এইফালে ধান পকি গৈছে আৰু এইফালে চব জাবৰ মা হৈ গৈছে আপোনাৰ চাওক। ধানটোৰ ভিতৰৰ লগত আহিছো, চ' দেখা নাছিলো আপোনাৰ যিহেতু অটোত যাই আছো আপোনাৰ। আজি ভাবিলো অলপ দেখাই দিওঁ আপোনালোকক এইফালে দৃশ্যটো সকলোখিনি। এই পৰিৱেশটো এনেকে মই এই দিশেদি যাই আছো ৰ'ব। সকলোখিনি দেখাই আছো আপোনালোকক। এনেকে লিকেদি যাই আছো। আৰু একদম পথাৰত দেখালো আপোনালোকক সকলোখিনি, আৰু এখন ঘৰৰ কাষত যিখিনি আছে এইখিনি চিতৰ ধান বিশেষকে ইয়াতে ৰুলে ভাল হয়। কিন্তু এইবাৰ বিশেষকৈ পানীৰ কাৰণে মই বিশেষ মেইন কাৰণ হৈছে পানীটো। আৰু পানীৰ কাৰণে এইবাৰ মানে ধানটো একদমেই খাৰাপ হৈ গৈছে। এইফালে চাওক ধানে কোনো অস্তিত্ব নাই, আৰু এইফালে কিবা এনে ছাগল তাগল আহি থাকে খাই থাকে। আৰু ইয়াত বিভিন্ন ধৰণৰ ধৰা আহি থাকে খাই থাকে। আৰু এই ধান খিনিৰ মানে মাজত আপোনাৰ কি ওলাইছে দেখছেনে আপোনালোকে? এইফালে চাওক, এইফালে চাওক, এই ধানৰ মাজত কি সৃষ্টি হৈছে এইবিলাক। চ' ক'ত হ'ব এইবিলাক ধান? এইবিলাক ধান মানে মোৰ হিচাপত একদমেই নহয়। আৰু পথাৰতো সেই একে চিষ্টেমে আপোনাৰ। আৰু যিহেতু নিজ আপোনালোকক কৈছো আগতে যে নিজ হাতেৰেদি মানে যিখিনি বস্তু আপোনালোকৰ ৰোৱে পোতে সেইখিনি মেইন বস্তু। কিন্তু এইবাৰ ধান মানে কোনো ধৰণৰ নহ'ব, আৰু এইবাৰ সকলোৱে বৰবাদ হৈ যাব। মেইন কাৰণটো আপোনাক জনাইছো এইখিনিয়ে আপোনাৰ। আৰু এই কাষৰ চাইডৰ মাটি সেইবিলাক দেখছি নে পুৰা জাবাৰ লৈ গৈছে, কিবা হৈ গৈছে। ত' টকা পইচা সকলো বৰবাদ। যিখিনি ট্ৰেক্টৰ মাৰি কৰিছে, যিখিনি পইচা গৈছে কোনোতে বৰবাদ নাই। আৰু নাজানো পাছত যদি ঠিক হয়, বৰষুণ বা বতৰ ভাল হলে তেতিয়া যদি আপোনাৰ ভাল পৰিমাণ হব পাৰে নহ'ব পাৰে সেইটো নাজানো, এতিয়া প্ৰকৃতিৰ ওপৰত থাকিব। বাকী এইখিনি দেখালো আপোনালোক ঘৰৰ কাষত যিখিনি আপোনাৰ খেতি আছে সকলোখিনি দেখালো। আৰু এইয়ে আৰু এতিয়া নাজানো কি হয়। বাকী ভিডিঅ'টো আজি এটিলৈ বনাইছিলো যিহেতু টপিক লৈ। এতিয়া আপোনালোকৰ মেছেজ এটা দিলো। আৰু যিসকল খেতিয়ক আছে নিশ্চয় যদি ভিডিঅ'টো চাইছে একবাৰ নিশ্চয় ক'ব আপোনালোকে। আৰু আপোনাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, সাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকন টিপি অন কৰি দিয়ক। গতিকে সমূহ অসমবাসী ধন্যবাদ জনালো। টাটা বাই বাই। চ' নেক্সট কেতিয়াবা ধান চান পকিলে ভিডিঅ' বনাম নিশ্চয়। সমূহ অসমবাসীক আজিলৈ দিছো টাটা বাই বাই।